ওজন কমোৱাৰ কথা যেতিয়াই আমি ভাবোঁ বা আমাৰ মনলৈ আহে তেতিয়া আমি বহুত ডাঙৰ ডাঙৰ কিছুমান প্লেনিং কৰোঁ কিছুমান কথা ভাবোঁ যে এনেকুৱা কৰিম তেনেকুৱা কৰিম এইটো হ'ব লাগে সেইটো হ'ব লাগে এনেকুৱা ধৰণৰ বহুত কথা আমি ভাবোঁ আৰু বহুত কথাত আমি কৰিবলৈ আগবাঢ়োঁ আৰু বহুত ডাঙৰ ডাঙৰ আমাৰ প্লেনিং চলে আজিৰ পৰা ডায়েট কৰিম আজিৰ পৰা আমুক নাখাওঁ এই গোটেই কথাবিলাকৰ কৰাৰ পিছতো আমাৰ কেতিয়াবা ৱেইট নকমে আমি ৱেইট কমাওঁ কিন্তু এটা সময়ত গৈ দেখোঁ যে যিমানটো কমিব লাগিছিল সিমানটো নকমে যেনেধৰণে আমি কাম কৰিছোঁ তেনেধৰণে আমি ফল পোৱা নাই বা এনেকুৱা বহুত আনুষংগিক কথা কিন্তু আমি কেতিয়াও ভাবি নাচাওঁ যে আমি ৱেইট লছ কৰিবলৈ আৰম্ভ কৰিছোঁ হয় আমি নিজৰ জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া যিটো খাদ্যৰ তালিকা বা যিখন আমাৰ সময়সূচী সেইখন সলাইছোঁ হয় কিন্তু তাত আমি কিছুমান ভুল কৰিছোঁ নেকি বা কেনেধৰণে আগবাঢ়িলে আমাৰ ওজন শৰীৰৰ পৰা ওজন বা আমাৰ শৰীৰৰ পৰা ফেট কমিব এনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ মনত থাকি যায় আৰু যিবোৰৰ পৰা আমি বহুত প্লেনিং কৰাৰ পাছতো আমাৰ খুব ভালকৈ আমি ফল নাপাওঁ এই গোটেই কথাবিলাক আজি পাতিম আৰু মই যিখিনি কথা জানো বা মই যিখিনি কথা বুজি পাইছোঁ নিজৰ ৱেইট লছ জাৰ্নিৰ পৰা সেইখিনি কথা মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা এতিয়া আমি ক'ব বিচাৰোঁ যে আমি যিবোৰ সৰু সৰু ভুল কৰি থাকোঁ মই আগতেও কিছুমান ভুলৰ কথা কৈছোঁ এতিয়া মই কিছুমান এনেকুৱা ধৰণৰ কথা মোৰ মনলৈ আহিছে সেইকাৰণে মই শ্বেয়াৰ কৰিব খুজিছোঁ যিখিনি কথাৰে আমি গম পাওঁ যে যিখিনি কথা কৰি থকাৰ কাৰণে আমাৰ শৰীৰৰ ওজন আমি ভবামতে নকমে আৰু আমি ভাবিবলৈ লওঁ যে আমাৰ শৰীৰটো বেয়া আমাৰ মেটাবলিজিম বেয়া আমি যি কৰোঁ আমাৰ একোৱেই নহয় এনেকৈ ভাবি আমি শৰীৰক দুখ দিওঁ আচলতে সেইটো নহয় এতিয়া ক'ব বিচাৰিছোঁ আমাৰ ভুলবোৰ কি কি প্ৰথম ভুলটোৱে হৈছে যে আমি আনহেল্ডি স্নেকিং কৰোঁ মানে কেতিয়াবা দিনটোৰ ভিতৰত কিবা এটা পটককৈ খাবলৈ মন গ'ল বা ধৰক মই ভাত ৰান্ধি আছোঁ ভাত ৰান্ধি থাকোঁতে মন গ'ল কিবা এটা মুখত ল'বলৈ ওচৰতে চানাৰ টেমাটো আছিল ওচৰতে বিস্কুটৰ টেমাটো আছিল তাৰ পৰা অকণমান চানা খালোঁ বিস্কুটৰ পৰা এটা বিস্কুট খালোঁ বা পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে মন গ'ল চিপছ এটা খালোঁ কাম কৰি আছিলোঁ লেপটপত কাম কৰি থাকোঁতে খপকৈ মন গ'ল কিবা এটা মুখত ল'বলৈ পটককৈ গৈ পেলাই বিস্কুট এটা খালোঁ বা এনেকুৱা ধৰণৰ পটককৈ ধৰক এটা টোষ্ট খালোঁ এনেকুৱা ধৰণৰ যিবোৰ সৰু সৰু আমি স্নেকিং কৰোঁ যিবোৰ আচলতে আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয় বা শৰীৰক নালাগে তেনেকুৱা ধৰণৰ আনহেল্ডি কিছুমান স্নেকিঙৰ কাৰণে আমাৰ ৱেইট নকমে আমি সদায় হেল্ডিয়ে খাওঁ সদায় হেল্ডি আমি যেতিয়া কেলকুলেশ্যন কৰোঁ আমি হেল্ডিয়ে খাই আছোঁ বা ঘৰত ৰন্ধাই চব হেল্ডি ফুডে খাইছোঁ কিন্তু তথাপিতো আমাৰ ওজনটো কমা নাই কিয় কাৰণ আমাৰ শৰীৰলৈ জোখতকৈ বেছি কেলৰি গৈ আছে বা যিটো লাগে কেলৰি সেই কেলৰিটো আমাৰ পেটলৈ গৈ আছে য'ৰ পৰা যিবোৰ বস্তু আমি খাইছোঁ সেইবোৰৰ পৰা হেল্থ বেনিফিট একো হোৱা নাই যদিও আমাৰ কেলৰিটো ঠিকেই গৈ আছে গতিকে শৰীৰে কেলৰি যিমানটো বাৰ্ণ কৰিছে সিমানটো পাই আছে গতিকে সমানেই হৈ আছে বা যিমানটো খাই আছে তাতকৈ অকণ বেছিয়ে হৈছে সেইকাৰণে কেলৰি বেছি হোৱাৰ কাৰণে আমাৰ ওজনো বাঢ়ি আছে গতিকে যেতিয়াই ফেট লছৰ কথা বা ৱেইট লছৰ কথা আহে তেতিয়াই শৰীৰে অকল কেলৰি বুজি পায় গতিকে এনেকুৱা ধৰণৰ যিটো আনহেল্ডি স্নেকিং আমাৰ হয় সেইটোৰ পৰা অকণমান নিজকে দূৰত ৰাখক আমি কি খাম কেতিয়া খাম আৰু কিমান পৰিমাণৰ খাম সেইটো আগতে মনত বান্ধি লওক নিজৰ এখন ৰুটিন বনাই লওক যে এইটো সময়ত মই এইটোৱে খাম আৰু ইমানেই খাম তেতিয়া দেখিব আপোনাৰ এই যে আনহেল্ডি যিটো স্নেকিঙৰ যিটো কথা সেইটো নোহোৱা হৈ গৈছে ই এটা প্ৰধান কাৰণ ৱেইট নকমাৰ তাৰপিছতে হৈছে যে আমাৰ টোপনি বহুতৰ দেখিছোঁ যে টোপনিটো কম হয় টোপনি এইকাৰণে কম হয় লেপটপত কাম কৰি থাকে মোবাইলত ৰিল চাই থাকে বা মোবাইলত অন্য বস্তু চাই থাকে চিনেমা চাই থাকে কিবা চাই থাকে ইটো কৰে সিটো কৰে ফলত খোৱা দেৰি ৰাতিপুৱা উঠা দেৰিকৈ উঠিবও নোৱাৰে কাৰণ কিয় ৰাতিপুৱা কাম আৰম্ভ হৈ যায় যিসকল গৃহিণী তেওঁলোকে ল'ৰা ছোৱালী পঠিয়াব লাগে সোনকালে উঠিব লাগে যিসকল অফিচত কাম কৰে তেওঁলোকে সোনকালে উঠি ঘৰৰ কাম শেষ কৰি অফিচলৈ যাব লাগে যিসকলে ষ্টুডেণ্ট থাকে সেইসকলৰ পঢ়া শুনা থাকে ক্লাছ থাকে আনুষংগিক বহুত কথা থাকে সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিবই লাগে গতিকে এই যে টোপনিৰ যিটো ক্ষতি এইটোৱে আমাৰ শৰীৰত যিটো ষ্ট্ৰেছ হৰমন সেইটো বৃদ্ধি কৰে এইটোক কোৱা হয় কৰ্টিজল বৃদ্ধি হয় এইটোক ষ্ট্ৰেছ হৰমন বুলিও কয় ষ্ট্ৰেছ হৰমন বৃদ্ধি হয় কাৰণ পৰ্যাপ্ত যেতিয়া টোপনি নহয় পৰ্যাপ্ত পৰিমাণৰ যেতিয়া শৰীৰে জিৰণি নাপায় তেতিয়াই শৰীৰত সেই ষ্ট্ৰেছ হৰমন বেছি হয় আৰু কৰ্টিজল মানে ফেট ষ্ট'ৰেজ গতিকে এতিয়া ঘটনাটো হৈছে কি
এই যে টোপনি কম হোৱাৰ কাৰণে আমাৰ পিছদিনাখন এনেও মন কৰিবচোন, যেতিয়া আমাৰ যিদিনাখন আমাৰ ৰাতি টোপনি কম হয়, পিছদিনাখন আমাৰ গেৰু গেথো লাগে, টোপনি ভাৱ হৈ থাকে, কামত মন নবহে, ফ'কাছ নাথাকে, মনোযোগ নাথাকে, কিবা অশান্তি লাগি থাকে। সেইটো অকল সেইকাৰণেই হয়। গতিকে সম্পূৰ্ণভাৱে পৰ্যাপ্ত টোপনি যাবলৈ চেষ্টা কৰক, যাতে শৰীৰটোৱে জিৰণি পায়। এইটো হৈছে 2 নম্বৰটো ভুল। তাৰ পাছত হৈছে আপোনাক যদি কোনোবাই সোধে আপুনি এক্সাৰচাইজ কৰেনে, লগে লগে উত্তৰ হয়তো আহে মই বহুত এক্সাৰচাইজ কৰোঁ। আটাইতকৈ ভুল কথা। শৰীৰক হয় 45 মিনিট বা খুব বেছি 1 ঘণ্টা সময় এক্সাৰচাইজ দিয়ক, শৰীৰক ব্যায়াম কৰাওক, আৰু তাৰ পাছত গোটেই দিনটো এক্টিভ হৈ থাকক। আপোনাৰ এক্টিভ আপুনি কিমান কাৰ্যক্ষম হৈ আছে, গোটেই দিনটো আপুনি কিমান এক্টিভ হৈ আছে, সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা এক্সাৰচাইজ কৰিলে শৰীৰত ষ্ট্ৰেছ হয়, আৰু ষ্ট্ৰেছ হোৱাৰ লগে লগে শৰীৰে সেই ষ্ট্ৰেছটো সহ্য কৰিব নোৱাৰা হয়, আৰু তেতিয়াই কেলৰিটো বেছি দৰকাৰ হৈ পৰে, আৰু খোৱাও সেইমতে বেছিকৈ হৈ যায়। গতিকে শৰীৰক জিৰণিৰো প্ৰয়োজন হৈ পৰে সেইমতে। গতিকে সেই ষ্ট্ৰেছটো শৰীৰে সহ্য কৰিব নোৱাৰা হয়। সেইকাৰণে অধিক ব্যায়াম কৰা, সকলো বস্তুৱেই অধিক হোৱাটো বেয়া কথা। মই আগতেও কৈছোঁ যে হেল্ডি ফুডো বেছিকৈ খাব নালাগে। গতিকে চব বস্তু শৰীৰৰ কাৰণে এটা সঠিক পৰিমাণৰ হ'ব লাগে। এইটো হৈছে 3 নম্বৰটো ভুল। আৰু এটা আমাৰ ভুল আছে যে আমি মানসিকভাৱে আমি প্ৰস্তুত নহয়। সেইটো যে আটাইতকৈ ডাঙৰ ভুল বুলি মই ক'ব বিচাৰোঁ, যে মানসিকভাৱে আমি প্ৰস্তুত নহয়। যেতিয়া আপুনি মানসিকভাৱে ঠিক হৈ যাব যে মই ৱেইট লছ কৰিমেই, তেতিয়া আপোনাৰ দেখিব আপুনি যদি কিবা এটা খাইছেও তেনেহ'লে অ'কে মই আজি এইটো খাইছোঁ, কাইলৈৰ পৰা মই মোৰ ৰুটিনত আহিম, মই এক্সাৰচাইজ কৰিম, মোৰ ৰুটিনখন আকৌ ঠিক কৰিম, মোৰ খাদ্য ঠিক কৰিম, মোৰ আজি যিখিনি খাইতে মোৰ যিটো কেলৰি বাৰ্ণ আছে কাইলৈ মই সেইটো আহিছে, কাইলৈতো মই বাৰ্ণ কৰিম। তেনেকৈ যেতিয়া ভাবি আপুনি কিবা এটা খাব নহয়, আপোনাৰ শৰীৰত বেছি এফেক্ট নকৰে। কিন্তু যেতিয়া আপোনাৰ মনটো দুৰ্বল হ'ব, আপুনি মনটো নাবান্ধিব, তেতিয়া আজি কিবা এটা খালেও ইছৰাম এইটো মই খাইছোঁ হয়, কিন্তু কাইলৈতো মোৰ আকৌ ৱেইট বাঢ়ি যাব, ইছৰাম মই ভুল কাম কৰিলোঁ। এই ধৰণৰ এটা ষ্ট্ৰেছ লৈ যেতিয়া আপুনি খাব, তেতিয়া আপোনাৰ অধিক ক্ষতি কৰিব আপোনাৰ শৰীৰত। আপোনাৰ শৰীৰত আচলতে যিমান ওজন বাঢ়িব লাগিছিল তাতকৈ অধিক বাঢ়িব। গতিকে যেতিয়ালৈকে আপুনি মনটো নাবান্ধিব যে নাই মই কৰিমেই, মোৰ হ'বই, নোহোৱাৰ কোনো কথা নাই, নিজকে কওক, আইনাত চাই পেলাই নিজকে কওক যে মই কৰিমেই, মই পাৰিম, নোৱাৰাৰ কোনো কথা নাই, কৰিমেই আৰু হ'বই। গতিকে এনেকৈ ধৰণে যেতিয়া ভাবিব, তেতিয়া শৰীৰেও তেনেধৰণে কাম কৰিবলৈ আৰম্ভ কৰিব। গতিকে আৰু সদায় মনত ৰাখিব যে যি শব্দ মুখৰ পৰা ওলাব, সেই শব্দ বা যিটো নিজৰ কাৰণে ভাবিব, সেইটো ঘূৰি আহি আকৌ আপোনাৰ গাতে লাগিব। গতিকে সদায় ভাবক যে য়েছ মই পাৰিম, কৰিমেই, নোৱাৰাৰ কোনো কথা নাই। এইখন পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই বুলি বহুতে ভাবে, মই ভাবোঁ বাৰু। অকল এটা মৃত শৰীৰত জীৱন দিয়াৰ বাহিৰে বাকী সকলো কামেই মানুহে কৰিব পাৰে। গতিকে নোৱাৰাৰ কোনো কথা নাই, ভাবি লওক যে মই পাৰিম, মই কৰিম। যেতিয়া আপুনি মানসিকভাৱে ঠিক হ'ব, স্থিৰ হ'ব, তেতিয়া আপোনাৰ ওজন, আপোনাৰ ফেট নিজে নিজে কমিব, মানে কৰিবলৈ মন যাব, নিজক এফৰ্ট দিবলৈ মন যাব। আৰু যিবোৰ সৰু সৰু কথাত নিজকে উৎসাহিত কৰক, যেনে ধৰক আপোনাৰ আজি 100 গ্ৰাম কমিছে, 200 গ্ৰাম কমিছে, তাতো নিজকে মটিভেট কৰক যে 100 গ্ৰাম মই কমাইছোঁ, বহুত ডাঙৰ কথা মোৰ কাৰণে। 100 গ্ৰাম মই কমাব পাৰিছোঁ মানে কি, মই 500 গ্ৰামো পাৰিম, মানে মই 800 গ্ৰামো পাৰিম, মই 1 কেজিও পাৰিম, মই 2 কেজিও পাৰিম, 3 কেজিও পাৰিম, যিহেতু মই 100 গ্ৰাম কমাব পাৰিছোঁ। গতিকে নিজক কমপ্লিমেণ্ট কৰক, নিজক কওক যে মই পাৰিছোঁ আৰু মই পাৰিম। সৰু সৰু কথাত নিজকে চেলিব্ৰেট কৰক, তেতিয়া দেখিব আপোনাৰ মানসিকভাৱে আপুনি ইমান জুৰি হৈ গৈছে যে সন্মুখত আনহেল্ডি বস্তু থাকিলে আপোনাৰ খাবলৈ মন নাযায়। আপুনি ক'ব নিজকে যে না এইটো মই নাখাওঁ। গতিকে নিজৰ মনটো বান্ধক, নিজক প্ৰস্তুত কৰক। আৰু মইতো ভাবোঁ যে ৱেইট লছ কৰিবৰ বাবে নিজৰ মানসিক প্ৰস্তুতি আটাইতকৈ ডাঙৰ কথা। যেতিয়া আপুনি মানসিকভাৱে শক্তিশালী হ'ব নহয়, তেতিয়া আপোনাক কোনেও ৰুধিব নোৱাৰে। গতিকে মনটো বান্ধক আৰু মনটো বান্ধি আগবাঢ়ক। এইটো হৈছে 4 নম্বৰ ভুল। আৰু 5 নম্বৰ ভুলটো হৈছে, সেইটো প্ৰায় সকলো মানুহে কৰে, আৰু এইটো মই বহুবাৰ কৈছোঁ, আকৌ এবাৰ ক'ব বিচাৰোঁ, সেইটোৱে হৈছে ৰাতিৰ খাদ্য, মানে আমি যাক ডিনাৰ বুলি কওঁ, সেইটো দেৰিকৈ কৰা। চাওক, ৰাতি দেৰিকৈ খোৱাৰ লগে লগে ৰাতি হোৱাৰ লগে লগে আমাৰ এটা চাৰ্কেল, আমাৰ এনেকুৱা এটা প্ৰকৃতিয়ে এনেকুৱা এটা নিয়ম বনাই দিছে শৰীৰক, যে সূৰ্য ডুবাৰ পিছত
শৰীৰ সদায় জিৰণি অৱস্থালৈ যাব বিচাৰে নিজৰ পৰা নিজক ৰিলেক্স কৰি জিৰণি ল'ব বিচাৰে গতিকে যদি প্ৰথম কথাটো হৈছে দেৰি আৰু অধিক বা হেভি গধুৰ আহাৰ যেতিয়া আপুনি খাই দিয়ে তেতিয়া শৰীৰ কনফিউজ হৈ যায় শৰীৰে কি কৰিব এতিয়া হজম কৰিব নে নিজকে ৰেষ্ট মুডলৈ নিব নিজকে এলিমেশ্যনৰ যিটো মানে নিজকে ৰেষ্ট কৰাৰ যিটো অৱস্থা সেই অৱস্থালৈ তুলি নিব এই ধৰণৰ যিটো মানসিক এই ধৰণৰ যিটো দুধুৰ মুধুৰ হৈ যায় শৰীৰ তেতিয়াই গণ্ডগোল হৈ যায় যে হজম হ'ব নে ৰেষ্ট কৰিব আৰু তেতিয়া কি হয় যি খাদ্যবস্তুৰ পৰা আমাৰ এনাৰ্জি পাব লাগিছিল আমি খাদ্য খাওঁ কিহৰ কাৰণে তাৰ পৰা আমি শক্তি পাওঁ আৰু সেই শক্তি আমি বিভিন্ন কামত আমি ব্যৱহাৰ কৰোঁ কিন্তু যেতিয়া শৰীৰ ৰাতি যেহেতু আমি গধুৰ কাম নকৰোঁ আমাক ইমান শক্তিৰ প্ৰয়োজন নহয় তেতিয়াহ'লে সেই খাদ্যবস্তুৰ পৰা শক্তি পোৱাতকৈ সেই খাদ্যবস্তু ফেটলৈ ৰূপান্তৰ হয় তেতিয়াই শৰীৰত ওজন বৃদ্ধি হয় আৰু শৰীৰ নিজেও এটা কনফিউজিং মুডত থাকে যে মই খাদ্য বাৰ্ণ কৰাত লাগিম নে মই জিৰণি ল'ম গতিকে এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে শৰীৰে কেতিয়াবা কনফিউজ হয় আৰু শৰীৰ আপোনাৰ ওপৰত অসন্তুষ্ট হয় আৰু আমি যেনেকৈ কাৰোবাৰ ওপৰত অসন্তুষ্ট হ'লে মুখখন ফুলাই থাকোঁ তেনেকৈ শৰীৰো আপোনাৰ ওপৰত অসন্তুষ্ট হৈ মুখখন ফুলাই থাকিব মানে শৰীৰ নিজে ফুলি যাব তাকে আমি ৱাটাৰ ৰিটেনশ্যন বুলিও কওঁ মানে শৰীৰে ৱাটাৰ ধৰি ৰাখে ৱাটাৰ এৰি নিদিয়ে বা খাদ্যবস্তু ভালকৈ হজম নোহোৱাৰ ফলত পিছদিনাখন ভালকৈ পেট চাফা নহয় অশান্তি হয় বিভিন্ন ধৰণৰ গেছ হয় বিভিন্ন ধৰণৰ অশান্তি নিজৰ শৰীৰত দেখা দিয়ে গতিকে ৰাতি যিমান পাৰি পাতল আৰু যিমান পাৰি সোনকালে খোৱাৰ অভ্যাস কৰক মই আশা কৰোঁ যে মোৰ এই 5টা কথা এইটো 5 নম্বৰ মোৰ এই 5টা কথা আপোনালোকে খুব মনোযোগেৰে শুনিলে আৰু নিজৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰক আৰু দেখিব আপুনি বিচৰা মতে আপোনাৰ শৰীৰে আপোনাক ৰেছপণ্ড কৰিছে মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ